যোৱা বছৰ আমাৰ কোৰ্সটোৰ পৰাই অধ্যয়ন কৰি এগৰাকী ছাত্ৰই 100 আউট অফ 100 পাবলৈ সক্ষম হৈছিল। এইচএছ সেকেন্ড ইয়াৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে আমাৰ ষ্টাডি লিডছ একাডেমি এপৰ তৰফৰ পৰা ইতিমধ্যে ৰাজনীতি বিজ্ঞান বিষয়ৰ উন্নতমানৰ কোৰ্স লঞ্চ কৰা হৈছে, পাব্লিছ কৰা হৈছে। ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে প্লে ষ্টৰৰ পৰা ষ্টাডি লিডছ একাডেমি আমাৰ এপটো ডাউনলোড কৰি কোৰ্সটোত জইন হ'ব পাৰিব। যোৱা বছৰ আমাৰ কোৰ্সটোৰ পৰাই অধ্যয়ন কৰি এগৰাকী ছাত্ৰই 100 আউট অফ 100 পাবলৈ সক্ষম হৈছিল। নমস্কাৰ, মই বিদ্যুৎ বসুমতাৰী। তোমালোক সকলোকে আমাৰ ষ্টাডি লিডছ একাডেমিক স্বাগতম জনাইছো। আজি মই ডিসকাস কৰিব বিচাৰো আমাৰ তোমালোকৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ যি সিলেবাস হেতুৰ বিষয়ে ডিসকাস কৰিব বিচাৰিছো আৰু আশা কৰো এই ডিসকাশনটোৱে তোমালোক সকলোকে বহুতো উপকৃত কৰিব। সিলেবাসত কি আছে? তোমালোকৰ সিলেবাসত ৰাজনীতি বিজ্ঞান বিষয়ত দুটা বুক থাকিব। এই বুকখিনি চাই লোৱা হওক। প্ৰথমটো হৈছে সমসাময়িক বিশ্ব ৰাজনীতি, তাৰ পৰা আহিব 40 মাৰ্কস। দ্বিতীয়টো হৈছে স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি, তাত থাকিব 40 মাৰ্কস। মানে টোটাল থিওৰি 80 মাৰ্কস আৰু 20 মাৰ্কস থাকিব প্ৰজেক্টৰ। টোটাল হ'ব 100 মাৰ্কসৰ। তো আমি প্ৰথমৰ পৰা ডিসকাস কৰো। ক শাখাটো চাও। সমসাময়িক বিশ্ব ৰাজনীতি। প্ৰথম অধ্যায় আছে দ্বিতীয় বিশ্বৰ ভাঙন আৰু ডিমেৰুৰ সমাপ্তি। দ্বিতীয়তে আছে অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল। তৃতীয়তে আছে শীতল যুদ্ধোত্তৰ যুগত দক্ষিণ এছিয়া। শীতল যুদ্ধ বুলি আমি গম পাওঁ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যি আইডিঅলজিক্যাল ওয়াৰ আছিলে বিটুইন USA আৰু সোভিয়েট ইউনিয়নৰ, সেইটো আমি গম পাওঁ শীতল যুদ্ধ। আৰু দক্ষিণ এছিয়া হৈছে আমাৰ ভাৰতৰ লগতে শ্ৰীলংকা, বাংলাদেশ, ভূটান, নেপাল আৰু পাকিস্তান, মালদ্বীপছ, সেইখিনিক লৈ পেলাই গঠন হয় দক্ষিণ এছিয়া। সেই বিষয়ে আমি ডিসকাস কৰিম এই চেপ্টাৰত। চতুৰ্থতে আছে এক মেৰু বিশ্বত আন্তৰ্জাতিক সংগঠন। ফিফ্থত আছে সাম্প্ৰতিক বিশ্বত নিৰাপত্তা। নিৰাপত্তা মানে সিকিউৰিটি। আমাৰ যি সিকিউৰিটি এতিয়া কেনেকুৱা চলি আছে সেইটো বিষয়ে আমি এই বিষয়ত এই চেপ্টাৰত পঢ়িম। ষষ্ঠতে আছে মানে 6th চেপ্টাৰত আছে বিশ্ব ৰাজনীতিত পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ। মানে বিশ্ব ৰাজনীতিত ওয়াৰ্ল্ডৰ যি পলিটিক্যাল সেইটোত এতিয়া কেনেকুৱা ৰাজনীতিত পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদে সহযোগ কৰি আছে বা চলি আছে সেইটো বিষয়ে আমি ডিসকাস কৰিম। অৱশেষত আছে বিশ্বায়ন, মানে যাক আমি ইংৰাজীত কওঁ গ্লোবেলাইজেশন। দ্বিতীয় চেপ্টাৰটো চাওক, মানে দ্বিতীয় চেপ্টাৰ নহয়, শাখা খ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি। তাত থাকিব টোটাল 8টা চেপ্টাৰ। প্ৰথমত আছে জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান, মানে আফটাৰ ইন্ডিপেন্ডেন্স, স্বাধীনোত্তৰৰ পিছত আমাৰ ভাৰতে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ মানে চ্যালেঞ্জেছৰ সন্মুখীন হ'বলগীয়া হৈছিল কিহত? জাতি নিৰ্মাণৰ ক্ষেত্ৰত। তাৰ পিছত আছে এটা দলৰ আধিপত্যৰ যুগ। তাৰ পিছত আছে পৰিকল্পিত বিকাশৰ ৰাজনীতি, ভাৰতৰ বৈদেশিক সম্পৰ্ক, মানে আমাৰ ভাৰতৰ যি সম্পৰ্ক বেলেগ দেশৰ সৈতে, মানে বিদেশৰ সৈতে, যেনেকে USA ৰ লগত ভাৰতৰ কি সম্পৰ্ক, কেনেকুৱা সম্পৰ্ক, পাকিস্তানৰ লগত কেনেকুৱা সম্পৰ্ক চলি আছে, আৰু USA, ৰাছিয়া, USA তো অলৰেডি ক'লো বাৰু, ৰাছিয়া, UK সিহঁতৰ লগত আমাৰ ভাৰতৰ বৰ্তমান আৰু আগত কেনেকুৱা সম্পৰ্ক আছিল সেইটো বিষয়ে আমি ডিসকাস কৰিম এই চতুৰ্থ অধ্যায়ত। পঞ্চমত আছে কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আৰু পুনৰ প্ৰতিষ্ঠা। মানে কংগ্ৰেছৰ যি দল সেইটো কি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু এতিয়া হৈ আছে, আৰু কেনেকুৱা পুনৰ প্ৰতিষ্ঠা হ'ব বা হৈছে সেইটো আমি ডিসকাস কৰিম। লগত আছে সাংবিধানিক শৃংখলাৰ সংকট। যি সংবিধান আমাৰ ইণ্ডিয়ান কনষ্টিটিউশন, তাত কেনেকুৱা ধৰণৰ চ্যালেঞ্জেছ থাকে, প্ৰত্যাহ্বান, সেইটো আমি ডিসকাস কৰিম। 7ত আছে আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত। যেনে আমাৰ অসমত ধৰি লওক আঞ্চলিক যি আছে, বড়ো আছে, কাৰ্বি আছে, সিহঁতে সকলোৰে কি বেলেগ বেলেগ প্ৰত্যাশা থাকে, সিহঁতৰ এসপিৰেশন বেলেগ বেলেগ থাকে। তো সিহঁতে কি বিচাৰে, কেনেকুৱা ধৰণৰ কি বিচাৰে সেইটো আমি ইয়াত ডিসকাস কৰিম। সমসাময়িক সিহঁতীয়া বিষয় আৰু প্ৰত্যাহ্বান অৱশেষত এইটো চেপ্টাৰ থাকিব। তো
মই আশা কৰোঁ তোমালোকে এই সিলেবাসৰ যি ডিসকাশন আলোচনা সেইটো বুজি পাইছে আৰু যদি ক্লাসটো কন্টিনিউ কৰিব বিচাৰে তেন্তে ষ্টাডি লিডছ একাডেমি চেনেলত গৈ এপত গৈ ভিডিঅ'ছখিনি চাব পাৰিব আমি তাতে ডিসকাস কৰিম কোৱেশ্চন এনসাৰ চেপ্টাৰ ওয়াইজ বহুতো কোৱেশ্চন এনসাৰ্স ইম্পৰ্টেন্ট সকলোখিনি ডিসকাস কৰিম